তাৰমানে ৰাস আৰু পালনামৰ কাৰণে আমাৰ মাজুলী ৰাইজ একেবাৰে সম্পূৰ্ণ সাজু হৈয়ে থাকে সেই দুটা উৎসৱৰ কাৰণে। যেনেকৈ বাকী সকলোৱে পূজাৰ কাৰণে ব্যস্ত হৈ থাকে, পূজাত কোনোবা অতিথি যাব বুলি তেওঁলোক ব্যস্ত হয়, তেনেকৈ আমিবিলাকো আমাৰ মাজুলী ৰাইজে মানে ৰাস আৰু পালনামক লৈ পেলাই সেই সময় কাৰণে আমি সাজু হৈ থাকোঁ। আহিব ৰাইজৰ ভক্তপ্ৰাণ ৰাইজ আহিব, পালনাম উপভোগ কৰিব, পালনামত সেৱা ল'বহি, ৰাসতো তেনেকৈ সহযোগিতা কৰিব, ৰাস চাব। এতিয়াতো ৰাস্তা পদূলি আগতকৈ বহুত ভাল হ'ল, আহি গুচি যাব পাৰে, যিহেতু ইয়াত থাকিবলগীয়া নহয়, ৰাস্তা পদূলিও সুচল হ'ল, তেনেকৈ চলি থাকিব আৰু। এনেদৰে ভক্তপ্ৰাণ ৰাইজক মানে আপোনালোকে আদৰণি জনাব। হয় হয়, আমাৰ লক্ষী পূজাৰ যিদিনাখনি আমি লক্ষী পূজা আমাৰ মানে পালন কৰা হয়, সেইদিনাখনি কিন্তু আমাৰ মাজুলীবাসীয়ে সেইদিনাখনি আমাৰ ৰাসৰ নাট মেলা যি কাৰ্য আছে সেয়া আৰম্ভ কৰে। আৰু শৰতৰ যি পূৰ্ণিমা নিশা, সেই পূৰ্ণিমা নিশা সমগ্ৰ মাজুলীত প্ৰায় ৭০ৰো অধিক স্থানত এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হয়। আৰু প্ৰত্যেক বছৰৰ দৰে আমি এইবাৰো কেৱল অসমবাসী নহয়, ভাৰতৰ সকলো স্থানৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজক আমি মাজুলীবাসীয়ে আদৰিবৰ কাৰণে সাজু হৈ আছোঁ। আৰু ইতিমধ্যে ৰাসৰো কুচকাৱাজ ইতিমধ্যে আমাৰ আৰম্ভ হৈছেই। কিছুদিনৰ পৰা আপোনালোকে দেখা পাব যে প্ৰায় প্ৰতিটো স্থানতেই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কাৰণে যি আমাৰ অখৰা হয় বা আধ্যাত্মিক যিমানখিনি কাম কাজ হয়, সকলোখিনি আমি পূৰ্ণ প্ৰস্তুতিৰে আমি আৰম্ভ কৰিম। ৰাস আৰু পালনাম একেলগে পৰিছে। হয় হয়, সেইটোতো আৰু এটা ভাল লগা বিষয় যে আমাৰ আউনীআটী সত্ৰতে আমাৰ যি ঐতিহ্যমণ্ডিত পালনাম অনুষ্ঠান আছে, সেই পালনাম অনুষ্ঠান অনুষ্ঠিত হয়। আৰু ৰাস আৰু পালনাম একেলগে পৰিলে মাজুলীবাসীৰ উৎসাহ আৰু অধিক বৃদ্ধি পায়। গতিকে এইবাৰ আমি সঁচাকৈ আমি সাজু হৈ উঠিছোঁ। আমি ভক্তপ্ৰাণ ৰাইজক আমি আদৰিবৰ কাৰণে সাজু হৈছোঁ। আমি পৰম পিতা যিভাগী লীলা, সেই লীলাভাগী আৰু উদ্যমেৰে আমি কৰিবলৈ আমি আগবাঢ়িছোঁ। গতিকে সকলোকে পুনৰবাৰ আমি মাজুলীলৈ, এই এটকা মহন্তৰ স্থল মাজুলীলৈ আমি আদৰণি জনাইছোঁ। উল্লেখযোগ্য এটা বৰ ঐতিহ্যমণ্ডিত আমাৰ পৰম্পৰা আছে যে আমাৰ কাতি বিহুৰ দিনাখনি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ যি প্ৰাংগণ, সেই প্ৰাংগণতেই আকাশবন্তি জ্বলোৱা হয়। সেয়া প্ৰায় সকলোখিনি মানুহৰ অৱগত, তথাপিতো আমিও মানে জনাব বিচাৰিছোঁ যে সেই যি পৰম্পৰা আজি শ বছৰ ধৰি চলি আহিছে, সেই শ বছৰ ধৰি চলি অহা পৰম্পৰা অহা কাতি মাহৰ বিহুৰ দিনাখনিৰ পৰা আৰম্ভ হ'ব। সেই যি আমাৰ পৰম্পৰা, সেয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে শুভাৰম্ভ কৰে বা বন্তি প্ৰজ্বলন কৰে। সেয়াও এক সঁচাকৈ লেখত ল'বলগীয়া তথা এক উল্লেখনীয় দিশ। গতিকে সামগ্ৰিক সকলোখিনি কথা আমি সামৰি আগন্তুক প্ৰায় ৩ মাহমান এই মাজুলী স্থানকণ সঁচাকৈ এক আধ্যাত্মিক এক স্থানলৈ পৰিৱৰ্তন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।